আমি অইন একো নাই আমি অকমান ডিএলএমসি মিটিংখন কৰা দেৰি হল বাকিখিনি যাতে আমি অন টাইম কৰো তাৰ কাৰণে আপোনালোকে কাইন্ডলি যত্ন কৰিব আৰু এটা মোৰ কবলগীয়া আছে অকমান চেক কৰিব লাগে অৰুণোদয়ৰ ক্ষেত্ৰত কি হয় কেতিয়াবা নাপাবলগীয়া মানুহে সোমাই যায় সেইটোকে লৈ ক'ৰবাত কয় পেপাৰত নিউজ আহে টিভিত নিউজ আহে গোটেই পৰিৱেশটো নষ্ট কৰি দিয়ে গতিকে আমি সিলেকশন প্ৰক্ৰিয়াত এডু কৰিব লাগে যাতে কোনো নাপাবলগীয়া মানুহে যাতে মানে সোমাই না যায় খুব সিৰিয়াস হ'ব লাগে আপুনি নিজেও চাব বা প্ৰশাসনেও চাব আৰু যিসকল প্ৰতিনিধি আছে তেখেতলোকক ক'ব আৰু বিধায়কসকলকো এবাৰ ক'ব লাগে যেহেতু আমাৰ পাৰ বুথৰ পৰা কেজনকে মেম্বাৰ সিলেকশন হৈছে এতিয়া Sir, 3 জনকে দিছে স্যার প্রত্যেক বুথৰ পৰা কিন্তু তাত অপচন আছে ইচ্ছা কৰিলে 4 জনকে অপাৰে জানো অলৰেডি তো হৈ গল তো হেতু মই জানো অলৰেডি 3 জনকে হৈ গৈছে হে মেম্বাৰ সকলক এটা খবৰ দিব লাগে যাতে কোনো ধৰণৰ আকৌ কৈছো মই যিসকল আমাৰ ক্ৰাইটেৰিয়া মতে পাব নালাগে তেওঁলোকে যাতে লিষ্টত সোমাই নলয় হেতু খুব ইম্পৰ্টেন্ট কথা অৰুণোদয় সিলেকশন আমি এতিয়ালৈকে দুবাৰ কৰিছো আমি প্ৰথম যেতিয়া ইন্ট্ৰোডিউস হৈছিল আমিও তেতিয়াও কৰিছো আকৌ যেতিয়া এক্সপানশন হল টিল 27 লাখ তেতিয়াও আমি কৰিছো কৰবাত এটুৱে খবৰ ওলাইছিলে বা এটা বেয়া খবৰ ওলাইছিলে যে অৰুণোদয় পাব নালাগে তেওঁৰ নামটো অৰুণোদয় সোমাইছে সেইটো যাতে নহয় আমি খুব সিৰিয়াস হ'ব লাগে Sir, our video সকলো আছে আৰু মিউনিসিপালিটি এক্সিকিউটিভ অফিচাৰ সকলো ইয়াত প্ৰেজেন্ট আছে স্যাৰ খালি কেমেৰাত ওলোৱা নাই বুজিছো সকলোকে মই অনুৰোধ কৰিছো যিসকল উপস্থিত আছে সকলোকে অনুৰোধ কৰিছো আৰু ডিসি মহোদয় আপুনি বিধায়ক আৰু সাংসদ ডাঙৰীয়াক ক'ব যিসকল ডিএলএমসি কমিটিৰ মেম্বাৰ আছে তেখেতলোকো পাৰ্সোনালি এবাৰ ক'ব যে তেখেতলোকে যাতে চাই অলপ কাৰণ আমিতো প্ৰত্যেকটো বুথত কন্টেক্ট কৰা সম্ভৱ নহয় বা ডিসি অফিসে প্ৰত্যেকটো বুথত কন্টেক্ট কৰা সম্ভৱ নহয় এবাৰ যাতে গ্ৰাউন্ড লেভেলৰ ৰিচেক হয় যাতে জুনে নাপাই জুনে ক্ৰাইটেৰিয়া মতে পাব নালাগে তেওঁ যাতে নামটো সোমাই নাহে সেইটো অকমান সিৰিয়াসলি চাব